এশাৰী আচলতে বচন আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু তাৰ বাস্তৱ ছবিখন দেখুৱাইছো মই এখন বিদ্যালয়ৰ বাৰান্দাত এই মুহূৰ্তত উপস্থিত আছো আৰু এই বিদ্যালয়খন 1978 চনত টিয়কৰে এখন অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল টিয়কৰ চিন্তামণিগড় অঞ্চলত আৰু এই বিদ্যালয়খনৰ নাম হৈছে চিন্তামণি হাইস্কুল এই বিদ্যালয়খনৰ এজাক ধুমুহাত বিধ্বস্ত হোৱাৰ পিছত যোৱা এই বৰ্ষৰ 21 এপ্ৰিলৰ দিনা মই থিয় হৈ থকা এই বাৰান্দাখন সহ প্ৰায় 100 ফুট অংশ বিধ্বস্ত হৈ গৈছিল ধুমুহাত আৰু তাৰ পিছত নৱৰূপত প্ৰতিষ্ঠা কৰা হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় এই যিশাৰী বচন এই বচন শাৰী সৰুগত কৰা এই গোটেই কথাটোৰ একাত্ম কৰা এটা প্ৰতিচ্ছবি এই মুহূৰ্তত দেখুৱাই আছো এখন নতুনকৈ নিৰ্মাণ কৰা নীলা ৰঙৰ আপুনি দেখা পাইছে বাৰান্দাৰ ওপৰৰ টিং এই যিখন বাৰান্দা এই টিঙৰ তলৰ যিবিলাক আপুনি বাটাম দেখিছে ইয়াৰ কাঠৰ যিখিনি অংশ এই বিদ্যালয়খনৰ ভিতৰৰ শ্ৰেণীকোঠাৰ সন্মুখৰ যিটো প্ৰতিচ্ছবি এই গোটেইখিনি যোৱা এই বছৰৰ 21 এপ্ৰিলৰ এজাক ধুমুহাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ তছনছ হৈ পৰিছিল যিখন বিদ্যালয় সমগ্ৰ যোৰহাট জিলাৰ ভিতৰত নৱম আৰু দশমমান শ্ৰেণীত আটাইতকৈ বেছি বিদ্যাৰ্থী আছে সেই বিদ্যালয়খনেই যোৱা 21 এপ্ৰিলৰ দিনা ধুমুহাত বিধ্বস্ত হৈছিল তাৰ পিছত এই বিদ্যালয়খন এই অঞ্চলৰ ৰাইজ সুহৃদয় লোক এই বিদ্যালয়ৰ শিক্ষক গোট এই বিদ্যালয়ৰ যিখন পৰিচালনা সমিতি এই অঞ্চলৰ এক ষ্টুডেণ্ট যোগ এই অঞ্চলৰ শুভাকাংক্ষী লোক একাত্ম হৈ ইয়াত তেওঁলোকে গাঠি ধন ভাঙি চৰকাৰলৈ নেচাই ৰাজ্যৰ শিক্ষা বিভাগলৈ নেচাই এই বিদ্যালয়খনৰ 120 ফুট পুনৰ নিৰ্মাণ কৰি থিয় কৰালে এই কথাখিনি মোতকৈ ভালকৈ ক'ব বিদ্যালয়ৰ প্ৰধান শিক্ষকে স্যাৰ অকমান আপোনাক মই কেমেৰাৰ সন্মুখত বিচাৰিম এই কৰ্মটো কৰাৰ পিছত কিমান আত্মতৃপ্তিত আপুনি আসলতে সন্তুষ্ট হৈ পৰিছে কাৰণ এখন ৰাইজে ঠিক কৰিছে এখন বিদ্যালয় হয় জয়জয়তে ইমান প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হোৱা বিদ্যালয়খনত আপোনালোকে খবৰ ল'বলৈ অহাৰ বাবে আমি বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকৰ পৰিয়াললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ অতি দুখৰ কথা 21 এপ্ৰিলত আবেলি সময়ত এজাক প্ৰচণ্ড ধুমুহাই বিদ্যালয়খন তছনছ কৰি থৈ গ'ল তাৰ পাছত আমি সেই সময়ত আমাৰ লকডাউন আছিল সম্পূৰ্ণ উপায়হীন হৈ আমি বিভিন্নজনৰ কাষ চাপিলোঁ বিভাগীয় কৰ্তৃপক্ষকো আমি জনালোঁ কিন্তু তাতো আমি একো সদুত্তৰ নাপায় আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ SMDC বিদ্যালয়ৰ শুভাকাংক্ষী সকলোকে আমি প্ৰতিনিধি হিচাপে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিলোঁ তেখেতলোকে ইয়ালৈ আহিলে আহি এখন কমিটি গঠন কৰি তেখেতলোকে প্ৰতিশ্ৰুতি দিলে যে আমি বিদ্যালয়খন বনাই দিম আজি তাৰিখত প্ৰায় হৈ গৈছে আজি তাৰিখত প্ৰায় বিদ্যালয়খন কাঠ আৰু টিং খুৱাই শেষ হৈছে তেখেতলোকে 5,20,000 টকাৰ এটা পাক প্ৰস্তুত কৰিছিলে পাক কলন বাজেট প্ৰস্তুত কৰিছিলে ইতিমধ্যে প্ৰায় হৈছে কিন্তু চূণ তেল আৰু বিশেষকৈ ইলেক্ট্ৰিফিচিয়ান যিটো ইলেক্ট্ৰিফিকেশ্যন কৰিবলৈ আছে তাত আৰু অলপ কৰি দিলেই বিদ্যালয়খন সম্পূৰ্ণ হৈ উঠিব 5 লাখ টকালৈকে ৰাইজে দৌৰিছে 5,20,000 আৰু ইতিমধ্যে প্ৰায় কাম হৈছে প্ৰায় 80% কাম হৈছে ঠিক আছে মই মূল কথাখিনি আপোনাৰ পৰা গম পালোঁ মই আৰু এটা কথা যোগ কৰি মই সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সম্পাদকৰ ওচৰলৈ যাম যিহেতু তেখেতৰ এই বিদ্যালয়খন বনোৱাত সাংঘাতিক অৰিহণা আছে এই বিদ্যালয়খন যেতিয়া ইয়াৰ স্থানীয় বিধায়িকাগৰাকী জিকিছিল তেতিয়া এইখন বিদ্যালয়ত আপোনালোকে সম্বৰ্ধনা জনাইছিল তিনিবাৰ তেখেতে প্ৰতিশ্ৰুতি দিছিল যে এই বিদ্যালয়খনৰ মই নতুনকৈ প্ৰলেপ দিম মই এই বিদ্যালয়খন সুন্দৰকৈ বনাম কি দিলে আপোনালোকক এইটো বৰ দুখৰ বিষয় ক'বলৈ গ'লে আমি তেখেতক আমি কেইবাবাৰো গৈছোঁ তেখেতৰ ওচৰলৈ আৰু প্ৰথম আমি ইয়াতে সম্বৰ্ধনা আপোনালোকে কৈছে যে আমি ইয়াত সম্বৰ্ধনা অনুষ্ঠান হৈছিলে আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু সেইদিনাই তেখেতে কৈছিল যে বিদ্যালয়খনৰ ওপৰলৈ মই চাব নোৱাৰোঁ বহুত ফুটা আছে মানে সেইগৰাকী ৰেণুপমা ৰাজখোৱা সেইগৰাকী তেখেতৰ আমাৰ ইতিমধ্যে আমাৰ ফটো আছে আমাৰ ওচৰত গতিকে তেখেতে এইবোৰ কথা বাদেই দিলোঁ ধুমুহাত ভগাৰ পিছত আপোনালোক গৈছিল কি উত্তৰ দিলে ধুমুহাৰ পাছত আমি খবৰহে লৈছোঁ ঠিক তেনেধৰণে আমি যোৱা নাই কিন্তু তেখেতক আমি লগ পাবলৈ লকডাউনৰ কাৰণে লগ পাব পৰা নাই কিবা দিলে নেকি এই 5,20,000 কিবা পইচা দিছে আমাৰ বিদ্যালয়খনৰ সন্মুখেদি তেখেত তিনিবাৰ গৈছে আৰু আমি সেই মুহূৰ্তত আমি বিদ্যালয়ত আমি কামেই লগাই আছোঁ আৰু সিদিনাও গৈছে এফালেদি কিন্তু তেখেত আমাৰ ইয়াত মাত এষাৰো মাতি থৈ যোৱা নাই মানে পইচা দিয়াটো দূৰৰ কথা পইচাটো দূৰৰ কথা কিন্তু এইটো মুহূৰ্তত মহামাৰী মুহূৰ্তত হয়তো পইচা দিব নোৱাৰিব পাৰে কিন্তু তেখেতৰ মাত এষাৰ পোৱাহেঁতেন আমি যথেষ্ট সাহস পালোহেঁতেন আৰু যথেষ্ট আমি কাম আগুৱাই নিব পাৰিলোহেঁতেন এখেত হৈছে প্ৰধান শিক্ষক এই বিদ্যালয়ৰ মূল স্তম্ভ
5,20,000 টকা ৰাইজে 1 2 3 4 7 8 কে যোগ কৰি পেলাই 5,20,000 টকা গোটাইছে আৰু স্থানীয় জনপ্ৰতিনিধিজনে 5 টকা দিয়া নাই 5 টকাটো দূৰৰ কথা এখাৰ মাত দিয়া নাই আচৰিত কথা এয়া সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি ছাত্ৰ সন্থাৰটো বাদেই আপুনি গোটেই অনুষ্ঠানটোত এক অন্যতম অগ্ৰণী ভূমিকা লৈছে আপোনাৰ পদুলিমুখৰ বিদ্যালয় এই কথাটোত আপুনি কিমান আপোনাক মানে দহিলে এই যে জনপ্ৰতিনিধি অনিহা প্ৰথমে মই প্ৰাক চেনেলক ধন্যবাদ জনাইছোঁ মই এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু মই এখন বিদ্যালয়ৰ ছাত্ৰকতা সভাৰ প্ৰাক্তন সম্পাদক আছিলোঁ আৰু আমি সমাজ জীৱনৰ লগত আমি জড়িত হৈ থাকোঁ এই বিদ্যালয়খনৰ মেৰামতি কৰিবৰ কাৰণে যেতিয়া ছাৰে কৈছে যে আকাশ জিলিকি থাকে এই কথাবিলাকৰ বিধায়কক জনপ্ৰতিনিধিক আমি অৱগত কৰা হৈছে মই য'তে যাওঁ এই কথাটো কওঁ যে মই পঢ়া বিদ্যালয়খন বাইদেউ আপুনি কিবা এটা কৰক আমি যেতিয়া সমাজত ঘূৰি ফুৰোঁ আপোনাৰ দায়িত্ব আছে আপুনি কিবা এটা দিয়ক কিন্তু আজিৰ তাৰিখত যেতিয়া 21 এপ্ৰিলত বতাহ ধুমুহাৰ ভগাৰ পাছত আমি যোগাযোগ কৰিলোঁ কোনো উত্তৰ নাপালে আৰু আমি ভাবিলোঁ যে এগৰাকী জনপ্ৰতিনিধিয়ে বিদ্যালয়খন মেৰামতি কৰিবৰ কাৰণে 5-10 লাখ টকা দিলে যথেষ্ট হয় কিন্তু সেই পইচাকেইটা দিবলৈ অসমৰ্থ হ'ল তাৰপিছত আমি ৰাইজে 5,20,000 টকা এটা বাজেট প্ৰস্তুত কৰি আমি এখন সমিতি গঠন কৰা হ'ল এই সমিতি মোক দায়িত্ব দিলে সম্পাদক হিচাপে আমি ৰাইজৰ ওচৰলৈ আমি কাৰো ঘৰত যোৱা নাই টেলিফোনিক কথা পাতি আমি পইচা সংগ্ৰহ কৰিলোঁ কিমান পইচা গোট খালে এতিয়ালৈ প্ৰায় আমাৰ 3,40,000 মান টকা সংগ্ৰহ হ'ল কিমান কাম আৰু আছে বুলি ভাবে আমি দৰ্জাৰ খিৰিকী আছে ৰং পেইণ্টৰ কথা আছে আৰু মানে লাইনৰ কথাটো আছে আমি গোটেই কামখিনি আমি কৰি শেষ হোৱাৰ পিছত আমি মুকলি কৰিম আমাৰ এটাই কথা হ'ল তিয়ক সমষ্টিৰ যিগৰাকী জনপ্ৰতিনিধি ৰেণুপমা ৰাজখোৱা বাইদেউ আৰু একে সময়তে আমি অসমৰ শিক্ষামন্ত্ৰীগৰাকীক জনাব বিচাৰিছোঁ যে আপোনালোকে পইচা খৰচ কৰি আছে শিক্ষা শিতানত আমূল পৰিৱৰ্তন আনিম বুলি কৈছে যিখন গ্ৰাম্য অঞ্চলৰ বানপীড়িত এটা অঞ্চলৰ জিলাখনৰ সৰ্বাধিক ছাত্ৰ ছাত্ৰী থকা এখন বিদ্যালয় মেৰামতি কৰিবৰ কাৰণে বিভাগ অসমৰ্থিত হৈছে আৰু আমি জনাইছোঁ নজনোৱাকৈ থকা নাই বিদ্যালয় কৰ্তৃপক্ষই জনাইছে আমি ছাত্ৰ সন্থাই জনাইছোঁ আমি সমিতিয়ে জনোৱা নাই কিন্তু ছাত্ৰ সন্থাৰ দায়িত্ব হিচাপে আমি এই কথাটো অৱগত কৰিছোঁ নকৰিলে আমি চৰকাৰলৈ মানে অপেক্ষা নকৰি আমি নিজেই কৰিলোঁ সেইকাৰণে আমি ভাবিছোঁ যে তিয়ক সমষ্টিত এই আজি প্ৰাগ চেনেলৰ যোগেদি আমি এটা কথা আমি উত্থাপন কৰিব বিচাৰিছোঁ যোৰহাট জিলাত জিলা উপায়ুক্ত আনতাইট ফাণ্ডৰ বহু পইচা তিয়ক সমষ্টিত ব্যৱহাৰ হৈ আছে সমগ্ৰ পইচাৰ তদন্ত হ'ব লাগে এই পইচাবিলাক ক'ত ব্যৱহাৰ কৰিছে তাৰ উদাহৰণ আমাৰ গুৰিত আছে পইচা কেনেকৈ খাই আছে আমি ভাবিছোঁ লকডাউন বা মহামাৰী এটা ৰোগৰ বিয়পি থকাৰ কাৰণে আমি কিছুমান কথা আগবঢ়া নাই আমি ভাবিছোঁ আইনৰ কাষলৈ যাম জিলা উপায়ুক্তক এই বিষয়টো অৱগত কৰা হৈছে যে যোৰহাট জিলাত তিয়ক সমষ্টিত বিধায়ক উপায়ুক্তৰ অনিৰ্ধাৰিত পূজাৰী সিংহভাগ পইচা যে বিকাশ শইকীয়া যিজন তিয়ক সমষ্টিৰ MLA গৰাকীয়ে কৈ থাকে যে বাবাটো তিয়কৰ ভাবি MLA বুলি ভাবি আছে তেওঁ যে পইচা খাই আছে এই কথাটো আমাৰ ঘৰত তথ্য আছে সেইকাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক তুমি শূন্য সহনশীলতাৰ কথা কৈ থাকা যদি তিয়ক সমষ্টিৰ বিধায়কৰ পুঁজিৰ লগতে আনতাইট ফাণ্ডৰ জিলা মুখ্যমন্ত্ৰী নিজা পুঁজি দিয়ে সেই পইচাবিলাক তদন্ত হ'ব লাগে মুখ্যমন্ত্ৰীয়ে মাত্ৰ কথা আৰু কামৰ নহয় আমি হাতে কামে কৰি দেখুৱাবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি প্ৰত্যাহ্বান জনালোঁ খুব এটা সাংঘাতিক ধৰণৰ স্পৰ্শকাতৰ অভিযোগ যোগ এটা ভাল খবৰ যে ৰাইজে নখ জোকাৰিলে নৈ বৈ আপুনি দেখিছে খুব উন্নত মানৰ টিং কাঠ তেওঁলোকে ইতিমধ্যে ইয়াত থিয় কৰাইছে কিছু কাম বাকী আছে যেনে এই দুৱাৰ খিৰিকীখিনি তেওঁলোকে বনাম বুলি কৈছে নিজে প্ৰাককলন প্ৰস্তুত কৰি লৈছে মই ভিতৰলৈ আপোনালোকক অকণমান লৈ আহিছোঁ 5,20,000 টকাতে ৰাইজেই তুলিছে যি মুহূৰ্তত শিক্ষা বিভাগে কৈছে যে আমি চৰকাৰী স্কুলক গুৰুত্ব দিছোঁ 8 অনা পইচা দিয়া নাই এখন বিদ্যালয়ত আৰু এই গোটেই কাম আপুনি চাওক কিমান সুন্দৰকৈ বনাইছে ৰাইজে 5,20,000 টকা দিছে এইটো বৰ ডাঙৰ খবৰ কিন্তু 5 টকা 20 পইচা নহয় 5,20,000 এয়া ৰাইজে দিছে ইমান ধুনীয়াকৈ বনাইছে ইয়াত কিবা এই গোটেই প্ৰক্ৰিয়াটো মই আকৌ এবাৰ কৈছোঁ ইয়াত জনপ্ৰতিনিধিৰ শূন্য সহযোগিতা একো নাই সমান্তৰালভাৱে উপায়ুক্তৰ আনতাইট ফাণ্ড 0 ইয়াত কোনো ধৰণৰ অংশগ্ৰহণ নাই বিদ্যালয় বনোৱাত কিন্তু এই বিদ্যালয়খন যোৰহাট জিলাৰ ভিতৰত নৱম আৰু দশম শ্ৰেণীত আটাইতকৈ বেছি বিদ্যাৰ্থী থকা এখন চৰকাৰী বিদ্যালয় এইখন বিদ্যালয় চিন্তামণিগড় বৃহত্তৰ প্ৰায় 25,000 জনসমাজৰ মাজত থকা এখন মাত্ৰ উচ্চ শিক্ষাৰ বিদ্যালয় আৰু এই বিদ্যালয়খন আজি ৰাইজে বনাব লগা হৈছে বতাহ ধুমুহা বা প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হৈ যোৱাৰ পিছত ইয়াতকৈ আৰু সাংঘাতিক কিবা খবৰ থাকিব লাগে বুলি নাভাবোঁ এই গোটেই বাতৰিটো মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ বাবে আৰু এই গোটেই বাতৰিটো যোৰহাট জিলাৰ উপায়ুক্ত বাইদেউৰ টেবুলৰ বাবে আৰু এই গোটেই বাতৰিটো আপোনাৰ মিত্ৰজোঁট চৰকাৰৰ যিগৰাকী বিধায়িকা আছে ৰেণুপমা ৰাজখোৱা বাইদেউ আপোনাৰ টেবুললৈ কিয় তিনিবাৰ এই পদূলিতে যাওঁতে নামি পেলাই আপুনি বিদ্যালয়খনৰ খবৰ নল'লে আপুনি কিহৰ জনপ্ৰতিনিধি ইয়াৰ উত্তৰটো নিশ্চয় আগন্তুক নিৰ্বাচনত ৰাইজে দিব কিন্তু বেয়াৰ মাজত এটা কথা কওঁ ভাল খবৰ ৰাইজে নখ জোকাৰিলে এখন বিদ্যালয় বিধ্বস্ত হোৱাৰ পিছত নৱৰূপত থিয় হ'ল
বিদ্যালয়খনৰ নাম চিন্তামণি হাইস্কুল আৰু এই বিদ্যালয়খন 1978 চনত প্ৰতিষ্ঠা লাভ কৰিছিল হয়